বন্ধুসকল গুড মৰ্ণিং। তো সকলোৰে হোলী ভালে ভালে গ'ল বুলি আশা কৰিছোঁ। তো ময়ো খেলিলোঁ যোৱাকালি হোলী। তো হোলী খেলি মোৰ বাইকখন খুব লেতেৰা হৈ আছে। তো এতিয়া বাইকখন ধুব লাগিব। তো লাকিলি মোৰ বন্ধু এজনেও তাৰ আজি বাইক আৰু কাৰ ৱাশ্বিঙৰ চেণ্টাৰ এটাত বুকিং কৰিব গৈ আছে। তো তাতে যাম আৰু বাইকখন ৱাশ্বিং কৰিম। তো চাই থাকিব ক'ত আৰু কোনে দি আছে দেখা পাই থাকিব। হ'ব দে। ৰাতিপুৱা খোৱা ধৰণে ত' বাইকখন ধুব আহিলোঁ। ত' বন্ধুৱে আজিৰ পৰা প্ৰথম আৰম্ভ কৰিছে ৰয়েল ৱাশ্বিং পইণ্ট নামে এই ৱাশ্বিং চেণ্টাৰটো ডন বস্কো আৰু কনভেণ্টৰ মাজত। ত' এইটো কনভেণ্টটো সন্মুখত ইয়াতে আছে এইখন ৰয়েল ৱাশ্বিং পইণ্ট। ত' ইয়াতে গাড়ী আজি প্ৰথম দিনা বহুতখিনি ধুইছে, দুখনমান গুচি গ'ল। তো আমিও ধুম, কৰোণাও আহিছে। গৈ পিনে এইখন কাৰখন ধুই আছে। তো এয়া বন্ধু আলাম ব্যস্ত গাড়ী ধোৱাত। এই বন্ধু আলামে এই ৱাশ্বিং চেণ্টাৰটো খুলিছে, আজিৰ পৰা অপেনিং কৰিছে তেওঁৰ এটা নতুন বিজনেছ ৱাশ্বিং চেণ্টাৰ। হয়, হেল্ল' বুলি কোৱা একবাৰ। হেল্ল' আৰু কিবা তই কৈলি কথাখিনি। তো নতুনকৈ ষ্টাৰ্ট কৰিছে, বহুতো হাইটেক বস্তু আনিছে। এইবোৰ আছে পেকাম, তাৰপিছত তেওঁ কাৰ ধোৱাৰ কাৰণে হাইড্ৰলিক এইটো লিফ্টাৰ ইউজ কৰিছে কাৰ চাৰ ধোৱাৰ কাৰণে, আৰু গাড়ী ধোৱাৰ কাৰণে ফোমেৰে গাড়ী ধুই। সকলোৱে আহিব, আমাৰ বন্ধু আজিৰ পৰা আৰম্ভ কৰিছে এই নতুন বিজনেছটো। তো সকলোৱে আহিব ৰয়েল ৱাশ্বিং চেণ্টাৰ কনভেণ্টৰ ওচৰত আছে মোৰ বন্ধু আলামত। ইয়াত ইয়াতে কণ্টেক্ট নম্বৰটোও আছে, তো চাই লওক বেনাৰখন। তো খুব সুন্দৰ অত্যাধুনিক সঁজুলিৰে আৰম্ভ কৰিছে এই ৱাশ্বিং চেণ্টাৰটো আলামে। তো সকলোৱে আহিব গাড়ী বাইক ধুবৰ কাৰণে। তো সকলোৰে প্ৰয়োজন, এতিয়া বাৰিষা দিন, তো গাড়ীবোৰ সোনকালতে লেতেৰা হয়। তো আহিব সকলোৱে ধুবৰ কাৰণে কনভেণ্টৰ ওচৰত ৰয়েল ৱাশ্বিং পইণ্ট